প্ৰথম মই আপোনালোকৰ এই মিডিয়াৰ যোগেদি আমাৰ অসমবাসী ৰাইজক তথা হাজো সমষ্টিৰ ৰাইজ আৰু তথা আমাৰ এই ২ নম্বৰ পঞ্চায়তৰ জিলা পৰিষদৰ ৰাইজক মই বিহুৰ শুভেচ্ছা জনালো আৰু নমস্কাৰ জনাইছো। চাওক, প্ৰথম প্ৰতিক্ৰিয়া হ'ল এইটোৱে যে মোৰ বেছিকৈ দুখ লাগছি যে ইলেকশ্যনটোৰ বিজেপি আৰু তৃণমূলৰ লগত খেলা বৰ ইচ্ছা আছিল মোৰ ছোৱালীটোৰ আৰু কংগ্ৰেছ দলৰ। গতিকে দুৰ্ভাগ্যজনক তেওঁলোকৰ ভুলক্ৰমে তেওঁলোকৰ এইখন বাতিল হৈছে। বিজেপিৰ যিজন কেণ্ডিডেট আছিল তেওঁৰ এইখন বাতিল হ'ল। যিয়ে নহওক বাৰু, মানুহটো ভুল হ'লেতো হৈয়ে যায়। গতিকে মই ৰাইজক আহ্বান জনাম যে আপোনালোক চবকে মই অনুৰোধ জনাইছো যে এইবাৰ কমচে কম আমাৰ এই জিলা পৰিষদটোত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মুনিয়াৰা বেগমক ৰাইজে ভোট দিব বুলি মই আশাবাদী। আপুনি যিজন মানুহৰ কথা মোক কৈছে, নামটো মই বাৰু খোলাকে নকওঁ, যে যোৱা লোকসভাত তেওঁ ৩ কোটি টকা লৈ অলৰেডি আমাৰ ৰাইজক বিক্ৰী কৰিছে। গতিকে পুনৰ মই গম পোৱা মতে তেওঁ আৰু কাৰোবাৰ পৰা পইচা লয় মোৰ ছোৱালীটোক হাৰোৱাৰ কাৰণে তেওঁ চেষ্টা কৰি আছে। গতিকে মই ৰাইজক বাৰে বাৰে আহ্বান জনাম যে আপোনালোকে এইবিলাক দালাল আৰু বদমাছ এইবিলাক মানুহৰ কথা শুনি এই জিলা পৰিষদ কমচে ২ নম্বৰ পঞ্চায়তৰ জিলা পৰিষদটো আপোনালোকে কংগ্ৰেছ দলক ভোট দি আৰু আমাৰ লগত AP মেম্বাৰকেইটাক ভোট দি ৰাইজে এইবাৰ কমচে কম কংগ্ৰেছ দলক আপোনালোকে ভোট দিব বুলি মই আশা কৰিছো। এই লুডু নে দুলু কিবা যে আমাৰ যে নাটক দুলুৱে আৰু লুডু কিবা দুলু, এই দুলুৱে বোলে ৩ কোটি টকা লৈছিল। মোক বিজেপিৰ এজন টপ মোষ্ট লিডাৰে কৈছিল যে আমি ৩ কোটি টকা দিলো, ২ লাখ ভোট দিম বুলি আমাক কৈছিল। লাষ্টত আমি ৫০,০০০ কথা কলো, ৫০,০০০ ভোট দিয়ক। ৫০,০০০ দূৰৰ কথা ১০,০০০ নাপালে। যিয়ে নহওক সেই লিডাৰজনে আকৌ হাজত আহি পুনৰ পঞ্চায়ত নিৰ্বাচনত মই জানাত দালালি কৰি আছে আৰু অন্য দলৰ ভোট বিচাৰি আছে। চাওক, আজি বিজেপিৰ কেণ্ডিডেটটো কিবা কাৰণত নাথাকিব পাৰে, কিন্তু মই শুনা মতে যে এতিয়া বিজেপিৰ ভোটটো দুলুক লাগে, তৃণমূলক লাগে। এতিয়া তৃণমূলটোৰ যদি ভোট লাগে, দুলু আহমেদ তৃণমূল নে বিজেপি নে কি, এই কথাটো ৰাইজে সুধিব লাগে দুলু আহমেদক। নহয়, তাৰমানে এইটো বেপাৰটো থাকে না মানুহৰ। এতিয়া আমি দিনে ৰাতি কষ্ট কৰো, নিজৰ বিজনেছ আছে কৰি থাকো, আৰু আমাক দলে টিকেট দিয়ে, মোকো দিছে, মোৰ ছোৱালীক দিছে, ভাইটিক দিছে, মোৰ মিছেছক দিছে। গতিকে মোৰ ভাইটিও যোৱা হৈছে সোণাইদি পঞ্চায়তৰ পৰা, ভাইটি যোৱা হৈছে জিলা পৰিষদৰ পৰা, আৰু মোৰ মিছেছ যোৱা হৈছে সোণাইদি পঞ্চায়তৰ প্ৰেচিডেণ্টৰ পৰা। গতিকে তেওঁলোকে ভাল কাম কৰিছে ৰাইজত, আৰু ৰাইজে আমাৰ ছোৱালীকো ভোট দিব, আৰু ছোৱালীও ৰাইজৰ মনোমতীভাৱে কাম কৰিব। কাৰণটো এইটোৱে যে যাৰ বাপাক ভাল তাৰ ছোৱালীও ভাল, যাৰ মাক ভাল তাৰ ছোৱালীও ভাল। গতিকে ৰাইজে দেখা পাইছে যে তাৰ মাকো ভাল বাপাকো ভাল। গতিকে আমি ২ নম্বৰী কাম নকৰো, দালালি নকৰো। কংগ্ৰেছত আছো, কংগ্ৰেছতে আছো, কংগ্ৰেছ হৈ ইলেকশ্যন খেলছো। 10টা পাৰ্টি সলোৱা নাই আৰু দালালি কৰা নাই। আপোনাক আৰু কি বুলি ক'ম, দুলু আহমেদ এজন দালাল, বদমাছ আৰু চূড়ান্ত বদমাছ। গতিকে যেতিয়া ইলেকশ্যন হয় হাজত তাৰমানে এইটো কি কৰিব, দালালি কৰিব। দালালি মানে কাৰোবাৰ পৰা পইচা অলপ ললা আৰু পইচা লৈ এইবিলাক কৰি থাকে। গতিকে মই ৰাইজক বাৰে বাৰে আহ্বান জনাইছো যে আপোনালোকে হাতৰ ছবিত ভোট দিয়ক, মনিয়াৰক জয় কৰক আৰু কাউন্সিলৰকেইটাক জয় কৰক। আৰু আমি চবৰে লগতে আছো। আমাৰ যোৱাৰ পিছত আমি বিজেপিৰো কাম কৰিম, কংগ্ৰেছৰো কাম কৰিম, আৰু গৰীব ৰাইজৰো কাম কৰিম। গতিকে এইবাৰ আমি মনিয়াৰে যোৱা হ'ব বুলি মই বিশেষকে তোৰ দেউতাক হিচাপে আৰু মই কংগ্ৰেছ দলৰ এজন নেতা হিচাপে আমি আশাবাদী, আৰু মনিয়াৰে ৩৫-৪০ হাজাৰ ভোটত জিতিব বুলি মই আশা কৰিছো। এইটোতো সঁচা বুলিও ক'ব নোৱাৰো, মিছা বুলিও ক'ব নোৱাৰো। গতিকে দুলু আহমেদে যদি কিনিব পাৰিছে, আমিও তাৰমানে ৰাখাৰ চেষ্টা কৰিছো। দুলু আহমেদে দামপুৰত কংগ্ৰেছ দলৰ কেণ্ডিডেট এটাক আমাৰ কোনোবা কংগ্ৰেছ দলৰ নেতাৰ লগত যোগাযোগ কৰি মই কিনা বুলি মই গম পাইছো। কিন্তু সেইজন দুলু আহমেদৰ কেণ্ডিডেট 100% হাৰি আছে দামপুৰত, এইটো আপোনালোকে জানি থৈ দিয়ক। 100% কিনাটোও হয়, আৰু দুলু আহমেদৰ কেণ্ডিডেটটো হাৰাটোও খাটাং। এতিয়া কি কম, চাওক, এইটোতো বতাৰৰ কথা। 5 বছৰ মূৰত এটা বতাৰ আহে, বেচেৰাই ঘূৰি ফুৰি থাকে আমেৰিকা, লণ্ডন, ক'বাত। গতিকে এইটো পইচাটো কাৰোবাৰ দলৰ পৰা লৈ আকৌ ঘূৰিব লাগিব না। এই আহিলে তো মেৰ পিছতে জুনৰ পিছত জুলাই যাবাৰে টিকেট কাটা আছে, কিনা খবৰটো ল'বচোন। পঞ্চায়ত ইলেকশ্যন লৈছে, ক'ৰবাত 50-60 লাখ টকা লৈ কাৰোবাৰ পৰা এইফালে কিনা বেচা কৰি আকৌ যাবা হ'ল নহয়। হাফ পেণ্ট পিন্ধি ঘূৰাটো, টিকেটৰ লগত বেপাৰ কৰে, চব্জিৰো বেপাৰ কৰে, দালালিও কৰে, কি কৰে এইটো দুলু আহমেদে জানে। কি যে ড্ৰাগছৰো বেপাৰ কৰে, এইটো মই শুনা পাইছো দেই। দুলু আহমেদ বোলে ড্ৰাগছৰ লগতো জড়িত বুলি মই শুনা পাইছো। কৰিব পাৰে, তেওঁতো ৰাজনীতিৰ নেতা হিচাপে নমিনেশ্যন চহী নকৰা নাই, বিজনেছমেন বুলি চহী কৰে হেৰিখনত। গতিকে থাকিব পাৰে। মোৰ হিচাপতে ড্ৰাগছ বেপাৰী বুলি মই আগতে গম পাইছিলো, অলপ বেলেগ মানুহবোৰ শুনিছো, মইতো ডাইৰেক্ট গম পোৱা নাই।
মই শুনা পাইছো যে দুলু আহমেদে অলপ বাহিৰৰ লগত যে আমাৰ লেনদেন কিবা ড্ৰাগছৰ কিবা এটা গণ্ডগোল থকা যেন মানে মানুহবিলাকে কয় আৰু শুনা পাওঁ আৰু এই আমাৰ অঞ্চলবিলাকত কৰিব পাৰে এইটো মই নাজানো মানুহ কোৱা শুনিছো আৰু তাতকে ডাঙৰ চাগে দুলু আহমেদে যিজন কেণ্ডিডেট দিছে মোৰ ছোৱালীটোৰ লগত উঠাই মানে মোৰ ক'বলৈ ভাষা নাই এওঁতো বাঙালপাৰাৰে মানুহ যদি কিবা সুধিব লাগে যে ছোৱালীটোৰ মাইকীটোৰ বিষয়ে এখেতে সুধিলেও জনলেণ্ডে 100% কৰে লোকসভাততো মোক এটা বিজেপিৰ ডাঙৰ লিডাৰে কৈছে যে দুলু আহমেদক আমি 3 কোটি টকা দিছো সময় সাপেক্ষে মই তেওঁৰ নামটো কৈ দিম বেছিকে কলি এতিয়া মই আৰু ইমান দীঘলকে নকওঁ কথা কৈছো ৰাইজক অনুৰোধ জনাইছো মুনিয়াৰক ভোট দিয়ক কংগ্ৰেছ দলক ভোট দিয়ক আৰু আমি ৰাইজৰ যিখিনি কাম আছে মোৰ ছোৱালীটো সুকলমে কৰিব আৰু আমাৰ এই অঞ্চলৰ ৰাইজক আগবঢ়াই লৈ যাব গতিকে দুলু আহমেদৰ বিষয়ে ইমান কৈ লাভ নাই এটা 3rd ক্লাছ মানুহৰ কথা আমি ইমান নকওঁ বেয়াও লাগে গতিকে আজিৰ কাৰণে মই আৰু আপোনালোকক নমস্কাৰ জনাইছো